जनक प्रति
আজি সেই উদ্ধৱ মহন্তক লৈ গোপী সমস্তই সেই কৃষ্ণৰ গুণৰ লীলা কথা কৈছে। সেই বৃন্দাবনত গোপী সমস্তই কৃষ্ণ সেই শিশুৰ অৱস্থা পোৱাই 10.5 বছৰ বয়সলৈ কৃষ্ণৰ লগত যি লীলা কৰিছিল সমস্ত লীলা কৈ আজি তেওঁলোকে দুখ কৰিছে। আৰু উদ্ধৱ মহন্ত কৈছে যে সেইজন প্ৰভু আৰু কেতিয়া আহিব, আমি কেতিয়া লগ পাম। সেইকাৰণে গোপী সমস্তই যেনে প্ৰেম ভাৱে কৃষ্ণক চিন্তা কৰিছে আমিও কৰিব লাগিব। যে 10.5 বছৰ কাল গোপী সমস্তই কৃষ্ণক দৰ্শন পালে আৰু তেওঁলোকে এতিয়া আৰু দুনাই দৰ্শন নাপায়। কেৱল দৰ্শন হ'ল তেওঁলোকৰ সেই জনম সেই শৰীৰ ত্যাগ কৰিহে দৰ্শন পাইছে। যে আমি সমস্তই যদি চাওঁ এই জনমত আমি কৃষ্ণক সাক্ষাৎ চতুৰ্ভুজ ৰূপত দৰ্শন নাপাওঁ। কেৱল আমি অনুভৱত দৰ্শন কৰিব লাগিব। আমি কৃষ্ণ দৰ্শন এনেভাৱে ল'ব লাগিব। 11 স্কন্ধত উদ্ধৱ মহন্তক কৃষ্ণই কৈছিল, হে উদ্ধৱ, ভকত হৈছে মোৰ প্ৰতিনিধি। এই ঘূৰ কলিযুগত মই চতুৰ্ভুজ ৰূপে কাকো দৰ্শন নিদিওঁ, কেৱল মই দ্বিভুজ ৰূপে দৰ্শন দিওঁ, অৰ্থাৎ ভকত ৰূপে। সেই যে ভকতসকলক যদি আমি এই আইসকলক এই প্ৰভুসকলক যদি ভগৱন্তৰ দৰে দেখিব পাৰিছো তেনেহ'লে আমি ভগৱন্তক দৰ্শন পাইছো। যদি আমি ভগৱন্তক ভগৱান বুলি ভাবিব পৰা নাই তেনেহ'লে আমি জীৱনটো কৃষ্ণ নাম চিঞৰি চিঞৰি উচ্চ স্বৰগালেও আমি ভগৱন্তক দৰ্শন নাপাম। সেইকাৰণে আমাৰ এফাকি নামত কৈছে, অ ভগৱতে ভগৱান লৈছে হৰি নাম, অ ইয়াতে বৈকুণ্ঠ ধাৰে জয় গোবিন্দ ৰাম। ভকতক যিজনে ভগৱান বুলি জ্ঞান কৰিব শ্ৰদ্ধা কৰিব পাৰিছে সেইজনৰ জীৱনতে মুক্ত হৈ আছে। আজি গোপী সমস্তয়ো এনেভাৱে সেই কৃষ্ণৰ প্ৰভু ভগৱন্তকে চিন্তা কৰি কৰি কৃষ্ণৰ গুণ লীলাৰ কীৰ্তন কৰিছে। যে যিজনৰ ভগৱন্তৰ প্ৰভু কি হয়, প্ৰতিজন ভকতৰ চৰণতে ভগৱন্ত বিৰাজ হৈ আছে। আমি যে সেৱা কৰো এই প্ৰভু আইসকল, যে আমি সেৱা ভাগ হ'ব লাগে চৰণত। আমাৰ বহুতে সেৱা কৰা যায় মুখলৈ চাই, এইভাগ সেৱাৰ নহয়। আমাৰ নামৰ দশম অপৰাধ, সেৱাৰ আছে 32টা অপৰাধ। আপোনালোকৰ যে 32 অক্ষয় নাম, ভগৱন্তৰ 32 স্বৰূপ, 32টা সেৱাৰ নিয়ম আছে। আমি বহুতে নাজানে যে আমি থিয় থিয় সন্মুখা সন্মুখী যে সেৱা ভাগ কৰোঁ ভকতে বা আইসকলে, এইবাৰ সেৱা কিন্তু প্ৰথম দৃষ্টি চৰণত হ'ব লাগিব। মূৰ দূৰ কৰি চৰণৰ পৰা লাহেকৈ ভকতে চাব লাগিব। হয়নে বাৰু? চৰণত পদৰ দৃষ্টি এখানে স্বর্ণত নটি নসারুক মটি তাহি স্বর্ণত সেবা সেবা এই আমার যে অন্ন প্রসাদ কিবাকিনি এই সেবা কথা কোৱা নাই মহাপ্ৰসাদ এই চৰণ সেৱা কিন্তু মূল কিন্তু আমাৰ কি কয় ইজনে সিজনে ক'লে এই হৰে কৃষ্ণ নহ'ব গৈ অপৰাধ হ'লেই বাটৰ সেৱা দিয়ে হয় গতিকে
এইটোহে হয় চৰণলৈ সেইকাৰণে আমি ভগৱন্তৰ ৰূপ ধ্যান কৰিব লাগে চৰণক নষ্ট কৰি হয় বাৰু পাৱে ধ্বজা বজা যাব অংকুশকে কৰি চৰণৰ মানে নুপুৰৰ পৰা ধৰি গুৰু জংঘা পিন বস্ত্ৰৰ পৰা ধৰি নাজানো কঁকালত কংকণ হৃদয় শিৱস্ত পাঞ্জি কণ্ঠ আপোনাৰ পঞ্চবৰ্ণমালা আপাৰৰ লম্বিত মালা কাণৰ মকৰ কুণ্ডল মূৰত কিৰীটি নাকৰ তিলৰ ফুলৰ দৰে হয় বাৰু মুখত মনোহ হাঁহি এনেকেও কৰি মূৰত ময়ূৰ পাখি চৰণৰ পৰা মস্তকলৈ মস্তকৰ চৰণলৈ এই ভগৱন্তৰ ৰূপ ধ্যান কৰিব লাগিব সেইজনে তৰি যাব পাৰিব নিমায়া যে মায়া কৰিব লগা হ'লে মায়াৰ অধিকাৰীজনৰ লগত আমি ভালদৰে বন্ধুত্ব পাতিব লাগিব আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে আগবাঢ়িছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ কেহু বোলে জানো মই লক্ষ্মীৰ অৱস্থা উত্তম শ্লোকৰ কিন্তু শুনিয়াছো কথা হৰিলাচিত দেহু কেৱলতে চৰণ লক্ষ্মী যেন আমি জ্ঞানী গোপীগণ একতো ভুল জানো ইটো ভ্ৰমৰ চৰিত প্ৰসাদল ভিনু বুলি গাঁৱৰ কৃষ্ণ গীত আৰামে নুশুনো কৃষ্ণৰ কথা নকৰিবে মাত হেন মানি ভ্ৰমৰ সম্প্ৰতিক যিটো নাৰী কৃষ্ণৰ কুতুম আলিংগনে গুচৈ যাৰ কুশৰ কুমকুম সিজনীৰ আগে গয়া গাও কৃষ্ণ গীত অতাইকে পুৰিবে তোৰ মন সাতকী কৰি মদনে বিকল কৃষ্ণ তোমাক তোমাকে নিবে লাগি পঠাই দিলা মোক তাহাৰ উত্তৰ মধু কৰ কবি সমস্যাই কৈছে যে সেইজন ভগৱন্তই যাৰ চৰণ লক্ষ্মীমায়ে সেৱা কৰে যে সেইজন ভগৱন্তক কেৱল ভকতি মাগে একান্ত ভক্তসকলে বস কৰিব পাৰে কিন্তু অন্যভাৱে কোনেও ভগৱন্তক বস কৰিব নোৱাৰে কেৱল ভকতি ভাৱৰে ভগৱন্তৰ বস হয় ভগৱন্ত স্বাধীন কিন্তু ভকতৰ বাবে পৰাধীন তেওঁ দেখোন আমি কোৱা কোনো নাই কৈছে কীৰ্তনতো কৈছে
গোবিন্দ 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 ৰাম কুমাৰী অনন্ত কোটি ব্ৰহ্মাণ্ড হৰিয়ে অধিকাৰী আমি নিজে অধিকাৰী বুলি আমি অধিকাৰী হৈছোঁ জান সেইকাৰণে আমাৰ গীতাত কৈছে যে আমি এইটো কাৰণে হিচাপে অজ্ঞানত থকাৰ আমি অজ্ঞানী যিজনে সদায় মই মোৰ কৈ আছে জানি ল'ব তেওঁ অজ্ঞানত আছে অজ্ঞানী আৰু গীতা বিজ্ঞানী কৈছে তুমি এতিয়া কি মই জ্ঞান লোৱা গীতা হৈছে জ্ঞান তত্ত্ব গীতাই কৈছে তুমি আত্মপৰিচয় হোৱা আত্মবুদ্ধি হোৱা আত্মজ্ঞানী হোৱা আমি হ'ব পাৰিছোঁ সেইকাৰণে আমি প্ৰথমে নিজক চিনিব লাগিব আমি বেলেগক চিনি পাই লাভ নাই আপুনি কোন তেওঁ কোন এখন সকল কোন আমি চিনি পাব নালাগে প্ৰথমে আমি নিজক চিনিব লাগিব যেতিয়া আমি নিজক চিনি নাপাম আনক আমি কেতিয়া চিনি নাপাম এটা আমি নিজক চিনি পোৱা নাই যে ডাইৰেক্ট সোধা যায় প্ৰভুকে সুধিলোঁ প্ৰভু আপুনি কোন আপোনাক সুধিছে সঁচাকৈ আপুনি উত্তৰ দিয়ক কৃষ্ণ আপুনি মই কোন কোনি বুলি ক'মনো আপোনাৰ মতেই কওক আৰু কৃষ্ণ আমি প্ৰভু ভগৱন্তই আমাক ৰাখিছে কৈছে তেওঁ চলাইছে কাৰণে আমি আপোনালোকৰ ওচৰত শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে আহিছোঁ পাইছোঁ আপোনালোকৰ চৰণ আমি পাম জয় কৃষ্ণ এই যে আমাক যদি কোনোৱে সোধে বোলে আপুনি কোন ডাইৰেক্ট একেঠাই ক'ব পাৰিব লাগে মই এটি আত্মা পাইছোনে বাৰু নাই পৰা কিয় পৰা নাই আমি অজ্ঞানত আছোঁ হয়নে বাৰু যে জ্ঞান কেতিয়া আহিব আমি গীতাৰ যদি অধ্যয়ন কৰোঁ একনিষ্ঠভাৱে গীতাৰ শ্ৰৱণ কৰোঁ আমাৰ লাহে জ্ঞান উপাৰ্জন হ'ব আজি গোটেই সমাজে কি কৰিলে কৃষ্ণই গুণ লীলা গাই 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 কৃষ্ণক দৰ্শন পালে কেনেকৈ পালে হৃদয়তে পালে হয়নে বাৰু যে আমিও সেইজন কৃষ্ণ হৃদয়ত চিনি পাব লাগিব কৃষ্ণ কৃষ্ণ বিশ্বৰ ব্ৰহ্মাণ্ডৰ কৃষ্ণক বিচাৰিলে ক'তো আমি নেপাওঁ প্ৰথমে সেইকাৰণে আমি আত্মবুদ্ধি আত্মজ্ঞানী হৈ নিজৰ লগত থকা 4 নম্বৰ পুৰুষ হৈছে আত্মা এই আত্মাক আমি চিনিব লাগিব সেয়ে কৈছে কেহু বোলে জানো মই লক্ষ্মী অৱস্থাৰ উত্তম শ্লোক কিন্তু শুনি আৰু কথা হৰিলা চিতক তেহু সেৱন্তেশ্বৰণ লক্ষ্মী যেন আমিও অজ্ঞানী গোপী গণ যে সেই লক্ষ্মী অৱস্থাৰ কথা কওঁ শুনা উত্তম বাক্যই শ্লোক মাতিও লক্ষ্মীয়ে ভগৱন্তৰ চৰণ সেৱা কৰে তথাপিও লক্ষ্মীক এৰি প্ৰভুৱে গুচি যায় সেই লক্ষ্মীকে তেনে কৰে যে আমাক গোপী সমস্ত কথা কি কবা দেউ সেইকাৰণে ভক্তবৃন্দই হয়নে সাধু সংঘ ভক্তবৃন্দই কাতি মাহৰ কাইটা আনিব পালে কিয় পালে কাইটা আনিব নিশ্চয় কিবা এটা আছে আত্মনিবেদন তেওঁ যেন বিক্ৰী কৰিছে ল'ৰা ছোৱালী ভাৰ্যা পুত্ৰ যত যিমান আছিল সকলোকে ত্যাগ কৰি থৈ প্ৰভুৰ ওচৰত তেওঁ এখন আমাৰ তেওঁ মায়া স্বামী মায়া স্বামী এই মায়া স্বামী আমাক উদ্ধাৰ কৰিব প্ৰাণৰ স্বামী আছে ভগৱান হয় হয় বৃন্দাবন কৃষ্ণই যেতিয়া ৰাস কৰাৰ ইচ্ছা কৰি বাঁহী বজাইছিল হয়নে বাৰু গোপীসকলৰ দুয়োজন আছিল বাঁহী মাত শুনি দৌৰি গৈছে তেতিয়া গোপীসকলৰ প্ৰিয় কথা আছিল কৃষ্ণ হয়নে বাৰু কোনোৱে দধি মঠিব ওলাইছিল এৰি থৈ গ'ল
কোনোৱে গাই খিয়াব আধুৱা কৰি গুচি গ'ল কোনোৱে নিজৰ শিশুটিক স্তনপান দি থোৱা আগতে গুচি গ'ল কোনোৱে নিজৰ পতিজনক অন্ন দি থকা অৱস্থাতে এৰি গ'ল এনেভাৱে সকলোৱে গুচি গ'ল যেতিয়া গৈ ওলাল কৃষ্ণই সুধিলে হেৰৌ সমস্ত তোমালোকে যে আহিলা এই সন্ধিয়া গধূলি কিয় আহিলা বুজিছো আজি পূৰ্ণিমা যে এই পূৰ্ণিমাহত এই অৰণ্যখন ক'ব লাগে তোমালোকে চাব ঠিকে আছে দিয়া ভালেই কৰিলা আহিলা যেতিয়া বাৰু যোৱা ঘৰ তোমালোকৰ স্বামীসকলে বিচাৰিব নহয় তোমালোকৰ শিশুসকলে কান্দিব নহয় স্বামীক এতিয়া অন্ন দিব লাগিব পিতৃ মাতৃক সেৱা কৰিব লাগিব কোনোৱে গাই খীৰাব লাগিব দধি পঠিব লাগিব মনে মনে গোপীসকলে এনে খং উঠিছে কৃষ্ণৰ ওপৰত ক'ব পৰা নাই এনেকুৱা লাগিছে তেওঁলোকক সৰগ ভাঙি মূৰত পৰা যেন লাগিছে তেতিয়া লাষ্টত গোপীসকলক কৃষ্ণই মনে জুখিছে তেতিয়া গোপীসকলে লাষ্টত গৈছিল কি বুলি কৈছিল বৃন্দাবন এৰি যাব নোৱাৰো গকুলে নচলে কৃষ্ণই তথাস্তু লগে লগে ৰাসলীলা আৰম্ভ হৈ গ'ল বুজিছেনে যে আমিও যদি সেই পতি পুত্ৰ ভাইজাৰ গৃহৰ ঐশ্বৰ্য বিভূতি এৰিব নোৱাৰো সেইজন কৃষ্ণই কিন্তু আমাৰ লগত ৰাসলীলা কেতিয়াও নকৰে যে আমিও সেইজন প্ৰভুৰ লগত ৰাসলীলা কৰিব লাগিব লীলা কৰিব লাগিব সেইজন প্ৰভুৱে বাঁহী বজাই আমাক নচুৱাই আমাক কিবা আলিংগন দিব লাগিব গোপীসকলে কৈছিল প্ৰথমে অংগকেৰি কৰি বুলি কিন্তু প্ৰভু ভগৱান এনে কৰিলে তেওঁলোকক যেতিয়া বাঁহীৰ ওপৰতে তেওঁলোকক গুপ্তৰ অংগবোৰক স্পৰ্শ কৰি সমস্ত দমন কৰিলে যাৰ যি কাম ভাৱ আছিল কাম ভাৱ দমন হৈ গ'ল কেৱল তেওঁলোকে তেতিয়া আহি গ'ল কি অনংগকেৰি প্ৰথম অংগকেৰি ঘটনা দিছিল কিন্তু যেতিয়া ভগৱান কৃপা হৈ গ'ল অনংগকেৰি হৈ গ'ল গতিকে আমিও সেইজন ভগৱন্তৰ প্ৰতি গোপী সমস্তই কৰা প্ৰেম ভক্তি কৰিব লাগিব তেহে সেইজন কৃষ্ণই সেইখন বৃন্দাবনত আমাৰ বৃন্দাবনখনত তেওঁ বাঁহী বজাই আমাক নচুৱাব সেইকাৰণে কৈছে আমাৰ হিয়াখন হ'বনে কি বৃন্দাবন তাতে কৃষ্ণই চৰাবনে ধেনু অকালিনী তীৰতে কদম তলতে বজাই সুললিত বেণু শব্দ আছে হৃদয় আমাৰ হৃদয়খনক আমি বৃন্দাবন বনাব পাৰিব লাগিব যে এই হৃদয়খন যদি আমি বৃন্দাবন কৰিব পাৰিলো সেইজন কৃষ্ণই যদি এই বৃন্দাবনত ধেনু চৰাই বাঁহী বজোৱা আৰম্ভ কৰিল তেনেহ'লে আমাৰ জীৱন ধন্য কিন্তু আমি সেইজন কৃষ্ণক কিন্তু এতিয়ালৈ চিনি ল'ব পৰা নাই সেইগুলো সমস্যাই মাতৃ সমস্যাৰ আজি সেই গোপী সমস্যাই সেইজন কৃষ্ণক কিন্তু চিনি পাইছে যে আমি সেই গোপীয়ে কৰাৰ যি প্ৰেম ভক্তি এই ভক্তি আমিও কৰিব লাগিব এই কথাখিনিকে দশম স্কন্ধৰ ভাগৱতত সুন্দৰভাৱে কৃষ্ণৰ গোপী সংবাদত বুজাই দিছে আহক ইয়াৰ পিছৰ পদত আৰু সুন্দৰভাৱে আগবাঢ়িছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ জগমত কপত
নুহিবে কমোহ গুণ ইষ্টিতাঙ্ক দেখি লক্ষ্মীয়ে আমি কৈতলা দুৱাৰ দি বয়াইলে তথাপিতো যিটো দিন দয়ালু সতত সেই সেউত্ৰম শ্লোক কহিবি কৃষ্ণ দেখে ভ্ৰমৰ পাছে পাৱে আশে লাগি কৃষ্ণৰ দুখক যেন লৈবে বুজয় অনুমানী গোপী বুলিলা উত্তৰ এৰ চৰণ কক্ষিৰে লুচু মধুক তথাপিতো নেৰৈ দেখি জানিলো পঠাইলে তোক দেখি অৰা বুজিলো চতুৱা তৰি চাৰ মূৰ পাখ অমুকুণ্ডত যেন নাহি যেতিয়া গোপীসকলে এটুকুৰ নিজান ঠাইলৈ মাতিছিল কথোপকথন কৰিবলৈ কৃষ্ণই যে দূত বুলি জানি সেই উদ্ধৱক বহাই গোপীসকলে সেৱা কৰাৰ সময়ত এটা ধুমুহা উদ্ধৱৰ চৰণত পৰিছিল। কিয় কৈছিল জানে? সেই ধুমুহাসকলে কেৱল গুণগুণনি কৃষ্ণই গুণ গাই আছিল গীতাৰণত। তেওঁলোকে জানিলে এইজন কৃষ্ণৰ ভকত, যে এওঁ কৃষ্ণৰ লগত সদায় আছে, এওঁ যদি চৰণ স্পৰ্শ কৰোঁ মই মুক্ত হ'ব পাৰিম। যে এই ভূমাটোৰ উদ্দেশ্যে আজি গোটেই সমষ্টিয়ে কৈ আছিল তুমি সেইজনৰ চৰণ নুচুবা, যে উল্লেখিত কৰিছে যে সেইকাৰণে এটা সাধাৰণ জীৱৰেও জানিছিল যে এইজন কৃষ্ণৰ ভকত চৰণ চুব। এটা প্ৰদত্ত প্ৰমাণ চৈতন্য মহাপ্ৰভুৱে যেতিয়া ধৰ্ম প্ৰচাৰ কৰিছিল তেতিয়া এটা কুকুৰে চৈতন্য প্ৰভুৱে যোনফালে যায় তেওঁ প্ৰতিটো খোজতে মানে গা লুটি মাৰে। তেতিয়া চৈতন্য মহাপ্ৰভুৰ গুৰুজনে দেখিলে কুকুৰে তেওঁ চালে তেওঁ অৱতাৰী পুৰুষে তেওঁ জানিলে এইটো বহুত ডাঙৰ ভকত। তেওঁ কুকুৰটো লৈ গ'ল, লৈ যোৱাৰ লগে লগে তেতিয়া সেই বাকী শিষ্যকে কৈছিল সেই গুৰুদেৱ তুমি কুকুৰটো যে আপুনি কুকুৰটো যে আনিলে যে আমাৰ সমস্ত আপুনি যেনেভাৱে স্নেহ কৰে প্ৰেম কৰে তে আপুনি কুকুৰটো যে কৰিছে ইয়াৰ কাৰণটো বুজি নাপায়। তেতিয়া কৈছিল যে হে পৰম শিষ্যসকল যে এইজন এজন পৰম ভকত বৈষ্ণৱ আছিল, কিন্তু তেওঁ মুখখনৰ বাবে তেওঁ বৈকুণ্ঠ যাব নোৱাৰিব। সেইবাবে তেওঁ কুকুৰ হৈ জন্ম ল'ব লগা হ'ল বোলে প্ৰভু বুজি নাপালো। এওঁ ডাঙৰ ভকত বৈষ্ণৱ আছিল, কিন্তু তেওঁ খাদ্য বিচাৰ নাছিল।
মুখত জগতে মুঠিছিল যে কাৰণ তেওঁ কুকুৰ হৈ জন্ম ল'ব লগা হ'ল কিন্তু তেওঁ জানিছিল যে মই এবাৰ কুকুৰ হলো যদি এইজন গুৰু যদি মই চৰণ সেৱা কৰিব পাৰোঁ তেনে মই এবাৰ মুক্ত হ'ব পাৰিম যেনেকৈ সেই কুকুৰটোৱে চৈতন্য মহাপ্ৰভুৰ চৰণ স্পৰ্শ কৰি তেওঁ আশ্ৰমত থাকি তেওঁ ওচৰতে তেওঁ স্পৰ্শ থাকি পৰম গতি লাভ কৰিলে আজি এই ভূমৰ উদ্ধৱ সংগত থাকি উদ্ধৱ চৰণ স্পৰ্শ কৰি গতি সাধন কৰা ব্যৱস্থা কৰিছে কি কৈছে গোপী সমাজে কৈছে স্বৰ্গ মৈত্ৰ পাতাল যিমান সকল সুন্দৰী আছে কেৱল কৃষ্ণৰ বাবে দুৰ্লভ কৃষ্ণ কৃপাৰ হৈছে এতিয়া সেইকাৰণে আমাৰ কৃষ্ণ মানে কি কয় ৰূপ গৌৰৱ হয়নে বাৰু কোনোবাজনৰ দেখাত ভাল আহি গৌৰৱ অহংকাৰ আৰু আছে বল গৌৰৱ এজন যদি শক্তিশালী এজন শক্তি কম থকা পাই নিজকে গৌৰৱ দেখুৱাব এইবিলাক অহংকাৰ আৰু এই ধন গৌৰৱ হয়নে ধনী এজনৰ মানে গৌৰৱ আহিব ধনৰ ওপৰত হয়নে বাৰু তাৰপিছত আমাৰ বিদ্যা গৌৰৱ কোনোবাই যদি বেছিকৈ জানে কোনোবা কম জানে এইবোৰ অহংকাৰটো এৰিব লাগিব এইবোৰ একো কাম নাই এইবোৰ আমাক টানিব নোৱাৰে ধন আছে গৌৰৱ কৰক হয়নে বাৰু আজি ইয়াত এক নম্বৰ আছে দিয়কচোন এক নম্বৰ লগাই দিয়ক যদি আপোনাৰ আছে সেই আছে গৌৰৱ দিয়ক বোলে পেণ্ডেলৰ চাউণ্ড কৰি দিয়ক বোলে যিমান অতিথিসকলৰ মাতা হৈছে বাহিৰ চাই পাঁচটাৰ আমাৰ হৰিকৃষ্ণ গাঁৱৰে টীম তেওঁলোকক উৎসৱ কৰিব এয়া গৌৰৱ পাৰিবলৈ দেখাবলৈ আচলতে কি জানে ধন বহুতে আছে ধন খৰচ কৰিব লাগে আপোনালোকে নেজানে হয়নে বাৰু কাৰণ চাওক এতিয়া আমাৰ যিমানবোৰ ধন আছে যি আছে কম বেছি প্ৰত্যেকটো আছে এইবোৰ ধন আমি লগত দিব নোৱাৰোঁ পাৰিলে বাৰু কৈছে অৰ্তিলে তৎপাই জন ৰজা কঠিন ঠাই যেনেকৈ আমাৰ এই ভাৰতৰ ইণ্ডিয়াৰ এজন মানুহে যদি আমেৰিকালৈ যাব লগা হয় আমাৰ ইণ্ডিয়াৰ ধনবিলাক নচলে তেওঁৰ বহুত ধন আছে ইণ্ডিয়াত তেওঁ ইণ্ডিয়াৰ ধনটো নি আমেৰিকাত চলাব নোৱাৰে তেওঁ কি কৰিব লাগিব ৱৰ্ল্ড বেংকত তেওঁ ধনটো জমা দিব লাগিব হয়নে বাৰু ৱৰ্ল্ড বেংকত তেওঁ ধনটো জমা দিলে কিমান দিয়ে তেওঁ জমা দিব সেই ধনটো তেওঁ আমেৰিকাত কি ডলাৰ হিচাপে ল'ব পাৰিব আমাৰ এটা হাজাৰ লাখ কোটি হ'ব তাত ডলাৰ হিচাপে ল'ব পাৰিব হয়নে বাৰু তদুপৰি আপোনালোকৰ আমাৰ সমাজৰ যি আছে পৰম্পৰাৰ বিভূতি সেই বিভূতি যদি ভগৱানৰ নাম গুণত দিব পৰা যায় তাত আমি ডবল পাম ইয়াত থকা এইটোৱে থাকিব ঠিক থাকি যাব ইয়াত যদি আমি কি প্ৰণালী কৰিছোঁ তেনেহ'লে তাৰ নাম অভাৱ হ'ব আপোনালোকে চাব কোৱামি চোৱাসকলে জানিব যে ইয়াতে আমাৰ চাব এতিয়া আমি বিভিন্নসকলে বহুত গৰীব হৈ এতিয়া জন্ম লাভ কৰিছোঁ কিয় ইয়াৰ কাৰণ জানে ইয়াৰ আগত আনৰ ধন মাৰি পোৱা ইয়াৰ ঘৰত কোনোবা জন্ম কলমফালে এতিয়া পৰিছে আৰু এতিয়া কোনোবাই এনেকুৱা হৈছে কোটিপতি হৈছে কিয় জানে পূৰ্ব জন্মত তেওঁ ধন দান দি থৈ আহিছে আৰু যিসকলে এতিয়া দেখিব বহুত মানুহে দেখিব এতিয়া জন্ম পোৱাৰ ৰোগ বেমাৰী হৈ জীৱন কটাই পৰি গ'ল কোনোবা মৰিবগৈ এতিয়াও এনেকুৱা আছে ইয়াৰ অৰ্থ হ'ল কি ইয়াৰ আগৰ জন্মত কোনোবা বেমাৰীৰ ঔষধ টকা মাৰা কোৱাটো স্পষ্ট দিয়া আছে সেইকাৰণে আমি একো কৰিব নোৱাৰিলে এই জন্মত যি নিজে দুখ কষ্ট পাইছোঁ আনৰ প্ৰয়োজনক উপকাৰ কৰাৰ চিন্তা কৰিব লাগে আমাৰ মানুহে কি কয় জানে উপকাৰটো নকৰে অপকাৰ বেছি হৈ পৰে সেইকাৰণে কৈছে তুমি পাৰিলে উপকাৰ কৰা নোৱাৰিলে তুমি মনে মনে থাকা অপকাৰ নকৰিবা উপকাৰ কৰাৰ তোমাৰ শক্তি নাই অপকাৰ কৰাৰ তোমাৰ শক্তি নাই সেইকাৰণে কৈছে পৰু উপকাৰী বহন্তি মাদ্দা পৰু উপকাৰী ফলন্তি পিঠা পৰু উপকাৰী বহন্তি গাঁও পৰু উপকাৰী সংঘান্তি জীৱন আজি নৈখন কলমখনে পানী গৈ আছে কলমৰ পানী কলমৰ কি প্ৰয়োজন আছে এই পানী যদি বৈ নাযায় হয়নে বাৰু প্ৰকৃতি সৃষ্টি ব্ৰহ্মা সৃষ্টি খেলিমেলি হৈ যায় গতিকে পৰ উপকাৰ হৈ নৈখনে পানী দি আছে পৰোপকাৰী বহন্তি গাঁও পৰোপকাৰী ফলন্তি পিঠা আজি গছে ফল দিছে কিয় দিছে গছৰ ফল গছে খাই নেকি নেখায় পৰি পচি গেলি যাব কিন্তু তাৰ পৰা চৰাই চিৰিকটিয়ে খাই জীৱন নিৰ্বাহ কৰিছে তাৰপিছত যে পৰোপকাৰী দহন্তি গাঁও গাই গাখীৰ গায়ে নাখায় গাই গাখীৰ কাৰ কাম লাগিছে জনকল্যাণৰ বাবে কৃষ্ণ কাম লাগিছে আৰু এটা কথা মনত ৰাখিব আপোনালোকে বৃন্দাবনত যেতিয়া কৃষ্ণই
হয় বাৰু গৰকে আছিল কি চাইছিল গায়ে চাইছিল গৰু চোৱা নাই জানিব আপোনালোকে যে গায়ে চাইছিল গৰু চোৱা নাই সেইকাৰণে আমাৰ প্ৰতিজন ভক্ত কিয় এজনী গায়ে থাকিব লাগে নহ'লে এজনী থাকিব লাগে কাৰণ গায়ে সেৱা কৰা গায়ে পূজা কৰা হ'লে কৃষ্ণ পূজাৰ পৰা সমান গুৰু পূজা কাৰণ কৃষ্ণ হ'লে সপ্তম মাতৃ আপোনালোকে জানে নিশ্চয় সপ্তম মাতৃৰ কথা যে কেইগৰাকী মাতৃ কোন ভাগৱতত লিখা নাই সাতগৰাকী মাতৃৰ কথা ভাগৱতত লিখা নাই ভাগৱতত সপ্তম মাতৃ বুলি ওলায় কিন্তু মাতৃ কেইগৰাকী কোনটো লিখা নাই এক নম্বৰটো হৈছে আপোনালোকে জানে সকলোৱে তাৰ মাজতে কোনো দুই এজনৰ মাজত থাকিব পাৰে আমি কৰিছোঁ এক নম্বৰ হৈছে দৈৱকী হয় বাৰু দুই নম্বৰ হৈছে যশোদা পালনীয়া তিন নম্বৰ হৈছে ৰোহিণী মাহী হয় জেঠাই পাব আৰু কাৰণ ৰোহিণী আগতে দিয়া কথা দৈৱকী পিছত পাইছে হয় বাৰু তিনি হ'ল তাৰপিছত আহিলে আপোনাৰ গুৰুপতি খান্দিমণি গুৰুপতি আছিল মানে আমাৰ গুৰুসকলক প্ৰতি আপোনালোক গোসাঁই আছে গোসাঁই প্ৰতি হ'ল আপোনালোকৰ প্ৰত্যেকৰ মাৰ নিজৰ মাৰ এয়া হ'লে চাৰি পাঁচ নম্বৰত হৈছে আপোনাৰ বিপ্ৰপতি বিপ্ৰহলে কোন ব্ৰাহ্মণ এতিয়া কলিযুগৰ ব্ৰাহ্মণ বৈষ্ণৱ ভকত প্ৰতিগৰাকী আইসকলে আমি মাতৃলৈ জ্ঞান কৰিব লাগিব ছয় নম্বৰত হৈছে ধৰিত্ৰী অৰ্থাৎ পৃথিৱী মাতৃ সাত নম্বৰত হৈছে গৌ মাতা গাই কৃষ্ণই গাই খুজিছে কৃষ্ণই গাইহে চাইছে মানে বাৰু গাই গাখীৰহে খাইছে মানে বাৰু গতিকে এই গাইজনী যদি আমি পোহপালন দিওঁ কৃষ্ণ সেৱা কৰা হ'ব যদি গাইজনী ৰাতি খুৱাইছোঁ ডাঙৰো ধৰিছোঁ তেতিয়া কৃষ্ণ পূজা হোৱা নাই দুখতে কৈছোঁ যে গাই আমি যেনেভাৱে কৃষ্ণৰ চৰণ সেৱা কৰোঁ কৃষ্ণ পূজা কৰোঁ খুব সযতনে গাইজনীক আমি তেনেভাৱে পূজা কৰিব লাগিব এয়া আমাৰ সপ্তম মাতৃ দেখি গাই গাখীৰ ক'ত লাগে কৃষ্ণ সেৱাত লাগে আৰু আমাৰ কাৰণেও প্ৰয়োজন হয় আমাৰ ভকতৰ গাই গাখীৰ লাগি হয় বাৰু গাই গাখীৰ দিছে কাৰণে জনক মানে কল্যাণৰ বাবে সেইকাৰণে কৈছে কৰো প্ৰকাৰ বুলি সংঘাতি জীৱনক এই যে আমি মনুষ্য জন্মটো পাইছোঁ জীৱশ্ৰেষ্ঠ পৰৰ উপকাৰ সাধন কৰিবলৈ অপকাৰ কৰিবলৈ নহয় সেইকাৰণে কৈছে পাৰিলে তুমি উপকাৰ কৰিবা নোৱাৰিলে মনে মনে অপকাৰ নকৰিবা আমাৰ মানুহক কি জানা কোনোবা এজনে যদি কিবা এটা কৰি দুপইচা ধৰ কৰিছে ওচৰকে গৈ শিক্ষা লাগিলেই হয়নে বাৰু ধন্যবাদ দিব লাগে তেওঁ যে হৈছে দেখা দেখিকে নোৱাৰিলেও ভেটুৱাকে হৈছে ভাবিব লাগিব ভাল হৈছে তেওঁ হৈছে আমিও পাৰিলে দুপইচা ঘটা চিন্তা কৰোঁ মানে অন্ততঃ যদি প্ৰতি আমাৰ চুবুৰীটো গাঁওখন আপোনাৰ খানা জানো এইখিনি কথা কৰোঁ যে প্ৰতি ঘৰে যদি ভাল এটা পকা ঘৰ থাকে প্ৰতি ঘৰে যদি বেংক বেলেঞ্চ 2-3 লাখকে প্ৰতিজনৰ একাউণ্টত থাকে তেতিয়াহ'লে কিমান ভাল লাগিব সেই অনুষ্ঠানটো কিমান ভাল লাগিব আজি এই অনুষ্ঠান পাতিছে এই 3-4 দিনীয়া বহুতে থকা সময় থাকিলে মনটো একেষ্টিয়ে নাথাকে কিয় নাথাকে জানেনে ধৰক এইবাৰ 3 দিন যাব আৰু ইয়াৰ পিছত কেনেকৈ চলিম এই চিন্তা কৰি যদি ইয়াত বহি থাকে তেওঁ একামত থকা আৰু নথকা একো নাথাকে একেই হৈ গ'ল হয়নে বাৰু গতিকে এই ধনখন আমি সকলোৱে ঘটা চিন্তা কৰিব লাগে কোনোবা যদি ধন আছে কোনোবা নাই নোহোৱাজন আমি সহায় কৰিব লাগে আমাৰ কলিযুগৰ মানুহবোৰ হৈছে কি কোনোবাই যদি কেইটামান ধন কমন ঘটিছে বেলেগ পথালি আনিছে নেকি সমালোচনা আৰম্ভ হয় আচলতে এইটো ভুল ধাৰণা কি হৈছে এইটো আমাৰ অজ্ঞানৰ বাবে আমি অজ্ঞানীভাৱে এইটো হৈছে যদি আমি জ্ঞান লাভ কৰিব পাৰোঁ আমি কিন্তু ধন্যবাদ জ্ঞান আছে জয় কৃষ্ণ সেইবোৰ সমস্ত মাতৃ সমস্ত আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে আগবাঢ়িছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ কৃষ্ণ জগতে বিদিত কান্ত মধ্যৱৰ্তী নক ৰিপু কদাচিত বুলি বিদহন গুণ গয়া কিয় বিধা তথাপি দুষ্ট কিন্তু কে খবৰ ধৰ্মৰ কাম মুখ ভৈলা লতা প্ৰায়ী সমূলে উভাৰ তাক কৃষ্ণৰ কথা
কৃষ্ণ কহ মোকে যেন কৃষ্ণৰ চৰিত্ৰ কথা কৰ্ণৰ অমৃত তাকৈ অল্প মাত্ৰ যিটো প্ৰিয় গদাচিত এতে পথে ৰাগলো মোহ নষ্ট আমি যেন বিষয় হত তাওখনে গৃহ কুটুম্বক যাই প্রাণ পাব যেন ভিক্ষা গৃহ সুখে বঞ্চিত এৰিবে নপাৰো অতভাবি গোপী সমস্তই উদ্ধৱ কৈছে যে সেইজন কৃষ্ণৰ কৈ দিবা যে তেওঁ আমি মিছাতে তেওঁক আমি সদায় চিন্তা কৰি আছো ইমান বেয়া বেয়া কৰ্ম কৰিছে জগতে জানে গতিকে সেইজনৰ লগত আৰু আমি মিতিয়ালি নকৰো যে কৈ দিবা সেইজন কৃষ্ণৰ কথা কোৱা বা গোৱা মিছাতেহে হয় একো প্ৰয়োজন নাই যে তুমি কৈ দিবা সেই উদ্ধৱ যে সেইজনৰ কথা আৰু আমি কেতিয়াও নাগাওঁ বা নকওঁ কিন্তু ধৰ্ম অৰ্থ কামমূৰ্খ ভৈলা লতা প্ৰায় কুমৰী উভতাই তাক কৃষ্ণৰ কথাই যে যোনফালে যিয়ে নকওঁ তথাপিও দেখোন আকৌ কৃষ্ণ কথাই কিমান প্ৰেম সোমাই গ'ল কিমান প্ৰেম সোমাই গ'ল যে আমাৰো তেনে হ'ব লাগিব আচলতে কি জানে এই উদ্ধৱৰ গোপী সমস্ত যে কাহিনীটো আহিছে গোপী সমস্তনো কোন ভগৱন্তে লীলা কৰিবলৈ সত্য যুগৰ যিসকল ঋষি আছিল ঋষিসকলকে লৈছে গোপী কৰি বৃন্দাবনত যে কৈছিল যে প্ৰভু তোমালোকৰ অকণমান লীলা কৰিবলৈ মন আছিল বোলে দাপৰত যাবা শেষৰ ফালে মই জন্ম ল'ম গোটেই সময় গোপী হৈ জন্ম ল'বা আৰু এই লীলা কৰিলা এই লীলা আমাক শিকাবলৈ বুজাবলৈ দেখাবলৈহে কৈছে বোলে আমি কলিযুগৰ লোকসকলে কি শুনিম কাক অনুসৰণ কৰিম সেইকাৰণে দাপৰৰ শেষত কলিয় আদ্য কৃষ্ণ প্ৰভু ভগৱন্তই পূৰ্ণ ব্ৰহ্মৰূপে অৱতাৰ ধাৰণ কৰি যি লীলা কৰিলে সেই জপ কীৰ্তন আমি কলিযুগৰ লোকসকলে একান্তভাৱে কৰি বা শ্ৰৱণ কীৰ্তন কৰি পৰম কৰি সাধনা লাভ কৰিব লাগিব ঘোষণা কৰা সেইখিনি আমাক এই শিক্ষাখিনি দিবলৈ কৈছে যিজনে কৃষ্ণৰ কথা কৰ্ণই অকণমান শুদ্ধ শব্দে শ্ৰৱণ কৰাৰ লগে লগে সমস্ত বিলাক পাপ নাশ হৈ যায় অৰ্থাৎ আমি দেহৰ মলিনতাৰ পৰিষ্কাৰ কৰিবলৈ পানী আৰু চাবোন ব্যৱহাৰ কৰিছোঁ যে আমাৰ হৃদয়ৰ যিটো মনৰ মলিনতা পৰিষ্কাৰ কৰিবলৈ আজি গোপী সমষ্টি কৈছে যে কৃষ্ণ নামৰূপী জনাৰ্দন নাম ব্ৰহ্ম কৰ্ণপথে প্ৰৱেশ কৰাই হৃদয়ত প্ৰৱেশ কৰাই পৰিষ্কাৰ কৰিব লাগিব হয়নে বাৰু দেখি কৃষ্ণ কথা শুনিবলৈ আমাৰ উতাবল হৈছো নে নাই হয়নে বাৰু যে কৃষ্ণ কথা আমি যোৱাৰ যাব পৰা নাই কিন্তু যদি দূৰৰ পৰা শুনিছো তাৰ প্ৰতি প্ৰেম শ্ৰদ্ধা হৈছে নাই সেইকাৰণে কৈছে কোনেনো নালেনো কৃষ্ণ কৰ্ণৰ পথ
কৃষ্ণ প্ৰভু সাক্ষাৎ দৰ্শন কৰিব পাৰিব। সেইকাৰণে এইখন শিক্ষা আমাক সুন্দৰভাৱে দিছে যে সেইজন কৃষ্ণৰ নাম কৰ্ণ বোলে অমৃত, কাণৰ অমৃত, আৰু তাক অলপ মাত্ৰৰ কাণেদি প্ৰাণ কৰিলে সমস্ত লোভ মোহ খং ৰাগ সমস্ত নাশ হৈ যায়। যে আমি কি কম হে উদ্ধৱ, আমি বিষয় সুখত আবদ্ধ হৈ থাকি সেইজন কৃষ্ণৰ কথাই আমি কিন্তু তেনে পবিত্ৰ হ'ব নোৱাৰিলোঁ। চাওক, একান্ত যিজন ভকত নিজকে কেতিয়াও ভকত বুলি পৰিচয় নিদিয়ে। মানে আমাৰ দ্বাৰা অকণমান দুটা এটা কথা জনা যায় ভকত ভকত কৰি ফুৰিছোঁ। একান্ত ভকতে কেতিয়াও নিজকে নকয় মোৰ ভকত বুলি। সদায় তেওঁ নৰ্মেল চৰণত, কৃষ্ণৰ চৰণত, ভকতৰ চৰণত থাকে। জানিলেও নকয়। কাৰণ অল্পবিদ্যা ভয়ংকৰ, অকণমান জনাসকলে তত্ত্বতা ঘূৰে, বেছিকৈ জনাসকলে নিৰ্মাণ হৈ শ্ৰৱণ কৰে। তথাপিও ভাগৱত শাস্ত্ৰই সিদ্ধান্ত দিছে যে কোনো এজন প্ৰভু বা আইমাতৃয়ে যদি কৃষ্ণ গুণ কীৰ্তন কৰিছে তেওঁ ভুলেই কওক শুদ্ধই কওক, কৃষ্ণ কথাই কৈছেতো। একান্তভাৱে শ্ৰৱণ কৰাটো হৈছে কলিযুগৰ শ্ৰেষ্ঠ ধৰ্ম শ্ৰৱণ। এয়া হৈছে প্ৰেম ভক্তি। আৰু আনন্দৰে আপোনালোক সমস্ত আমি সমস্ত হয়তো এখনমান কীৰ্তন নাজানিব পাৰোঁ, যি দুই এফাকি জানো তাকে যদি আমি শুদ্ধ সত্তৰ ভাৱে কৰিছোঁ তেতিয়াহ'লে সেই কোনো হৈছে প্ৰেম ভক্তি। কোনোবাই ঢেৰ কীৰ্তন জানিব পাৰে ন, যে এটাই জানো তাক কি কৰিম, তাক প্ৰেম ভাৱে কৰিব লাগিব, সেই কোনো আমাক কৰাব। সেইকাৰণে ভগৱন্তে কৈছে ভুলে শুদ্ধে গাই গীত সিও বোলে মৰে সি ভুলে হওক, কিন্তু যদি আমি চিত ভগৱন্তক মন প্ৰাণ অৰ্পণ কৰি গাব বা কৰিব পাৰিছোঁ, সেইকাৰণে আমি অৰিব নোৱাৰিলেও প্ৰত্যেকে আমি নিজে যিকণ সময় ভগৱন্তক সেৱা কৰা যায় শ্ৰদ্ধাই একনিষ্ঠৰ ভাৱে কাই বাই মন এক কৰি সেইকণ সময় ভগৱন্তক দিব লাগিব। যে অন্য সময় আমি বিষয় কৰ্ম কৰিব লাগিব, কাৰণ গাহস্থ ধৰ্মৰ আছো, গাহস্থ ধৰ্ম পালন কৰিব লাগিব। গাহস্থ ধৰ্ম সম আন ধৰ্ম নাই, নিয়ম এখন চলিবা সৰাই। এই গাহস্থ ধৰ্মৰ নিয়ম নীতি থাকিও যেতিয়া বিষয় কৰ্মলৈ যাম তেতিয়া কিন্তু ভগৱন্তক অকণমান আমাৰ চিন্তা থাকিব লাগিব।